ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম 2024-25 বৰ্ষৰ যেটো সিলেবাস আছে, কমপ্লিট সিলেবাস আজি আমি ডিসকাশন কৰিম। ইয়াতে কেৱল সায়েন্স আৰু ম্যাথছৰ ডিসকাশন কৰিম, যেহেতু আমাৰ চেনেলত কেৱল সায়েন্স আৰু ম্যাথছৰ বিষয়ে আলোচনা কৰা হ'ব বা চেপ্টাৰ কন্টেন্টবোৰ দিয়া হ'ব। তোমালোকে 1 তাৰিখৰ পৰা নিয়মীয়াকৈ সকলোবোৰ ক্লাছ পাই যাবা সায়েন্স আৰু ম্যাথছৰ ক্লাছ 9 আৰু 10ৰ। আৰু অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত ক্লাছ 6 পৰা 10 লৈ গুটেখিনি তোমালোকে আনসাৰ আৰু কন্টেন্ট নলেজ পাই যাবা। তো এতে চোৱা একেবাৰে চেপ্টাৰ ওয়াইজ তোমালোকৰ কাৰণে মই সেপাৰেট কৰি লিখিছো। তোমালোকে যদি এটো চাব বিচৰা তেতিয়া হলে সেবাৰ যেটো ওয়েবসাইট আছে হেতুটো তোমালোকে চাব পাৰিবা। চোৱা ক্লাছ 9 ৰ যেটো সায়েন্স আছে, ক্লাছ 9 ৰ সায়েন্সৰ কাৰণে যেটো ফাৰ্স্ট ইউনিট টেষ্ট, এতে চোৱা ইউনিট টেষ্টৰ যিবোৰ সাবজেক্ট আছে সেই সাবজেক্টৰ যিবোৰ চেপ্টাৰ আছে সেই চেপ্টাৰবোৰ কিন্তু তোমাৰ হেতু মতে নহয়, স্কুলৰ মতে হ'ব পাৰে বা টিচাৰ সকলে যেটো বাছনি কৰি দিয়ে হেতু মতে হ'ব পাৰে। কিন্তু ইয়াতে মই যিকেটা সেই চেপ্টাৰ কেটা তোমাৰ ডাইৰেক্টলি একাডেমিক ক্যালেন্ডাৰৰ পৰা দিয়া হৈছে। সো ক্লাছ 9 ত কি লাগিব, ফাৰ্স্ট ইউনিট টেষ্টত লাগিব তোমাৰ ম্যাটাৰছ ইন আৱাৰ সাৰাউন্ডিংছ, আমাৰ চাৰিওফালে থকা যিবোৰ বস্তু আছে সেইবোৰ লাগিব। তো 5 নম্বৰ চেপ্টাৰ লাগিব ফান্ডামেন্টাল ইউনিট অফ লাইফ, মানে জীৱৰ মৌলিক একক। 8 নম্বৰ চেপ্টাৰ লাগিব মোশন, মানে গতি চেপ্টাৰ লাগিব। আৰু 2 নম্বৰ চেপ্টাৰ লাগিব ইজ ম্যাটাৰ এৰাউন্ড আস পিউৰ, আমাৰ চাৰিওফালৰ পদাৰ্থবোৰ বিশুদ্ধ নে, এইকেটা লাগিব। আৰু ক্লাছ 10 ৰ সায়েন্সৰ কাৰণে ফাৰ্স্ট ইউনিট টেষ্টত কি লাগিব চোৱা 10 নম্বৰ চেপ্টাৰ লাগিব লাইট ৰিফ্লেকশন এন্ড ৰিফ্ৰেকশন লাগিব। 6 নম্বৰ চেপ্টাৰ লাগিব লাইফ প্ৰসেস, মানে জীৱন প্ৰক্ৰিয়া লাগিব। 5 নম্বৰ চেপ্টাৰ যেটো আছে পিৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্ট, মৌলৰ পৰ্যাবৃত্ত তালিকা, পৰ্যাবৃত্ত ক্লাসিফিকেশন বা শ্ৰেণী বিভাজন। 9 নম্বৰ চেপ্টাৰটো লাগিব হেৰিডিটি এণ্ড ইভালুৱেশ্যন, মানে বংশগতি আৰু বিকাশ। এতে চোৱা তোমালোকৰ যেটো ফাৰ্স্ট ইউনিট টেষ্ট এটো জুন মাহতে হ'ব আৰু ক্লাছ 10 ৰ জুন মাহত হ'ব। ইয়াৰ পিছত চাও আমি হাফ ইয়াৰলিত কি লাগিব। হাফ ইয়াৰলিৰ কাৰণে লাগিব তোমাৰ 6 নম্বৰ ক্লাছ 9 ৰ কাৰণে 6 নম্বৰ চেপ্টাৰ লাগিব টিচু। 9 নম্বৰ চেপ্টাৰ লাগিব ফোর্স এণ্ড লজ অফ মোশন, মানে গতি আৰু বল আৰু গতি বিষয়ক সূত্ৰসমূহ। 13 নম্বৰ চেপ্টাৰটো লাগিব হোৱাই ডু উই ফল ইল, আমি কি অসুস্থ হওঁ। 14 নম্বৰ চেপ্টাৰ লাগিব নেচাৰেল ৰিসোর্সেস, মানে প্ৰাকৃতিক সম্পদ। 10 নম্বৰ চেপ্টাৰ লাগিব গ্ৰেভিটেশন, আৰু এটা লাগিব তোমাৰ এটমছ এণ্ড মলিকিউলছ, এইকেটা লাগিব হাফ ইয়াৰলিৰ কাৰণে। সো হাফ ইয়াৰলিৰ যেটো সিলেবাস আছে হেতু ফাৰ্স্ট ইউনিট টেষ্ট আৰু ইয়াৰে গুটেখিনি কিন্তু লাগিব ফাৰ্স্ট ইউনিট টেষ্টৰ ইনক্লুড কৰি এই গুটেখিনি তোমালোকৰ হাফ ইয়াৰলিত লাগিব। ক্লাছ 10 ৰ কাৰণে কি লাগিব হাফ ইয়াৰলিত লাগিব ফাৰ্স্ট ইউনিট টেষ্টৰ কেটাৰ লগতে এইকেটাও লাগিব। 7 নম্বৰ চেপ্টাৰ লাগিব কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন, নিয়ন্ত্ৰণ আৰু সমন্বয় লাগিব। 11 নম্বৰ চেপ্টাৰ লাগিব হিউম্যান আই এণ্ড কালাৰফুল ওয়াৰ্ল্ড, মানে চকু আৰু বাৰেবৰণীয় পৃথিৱী। 14 নম্বৰ চেপ্টাৰ লাগিব সোর্স অফ এনাৰ্জি, মানে শক্তিৰ উৎসসমূহ। 1 নম্বৰ চেপ্টাৰটো লাগিব কেমিক্যাল ৰিঅ্যাকশন এণ্ড ইকুৱেশ্যনছ, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। আৰু 2 নম্বৰ চেপ্টাৰ লাগিব এসিড বেসেছ এণ্ড সল্টছ, মানে এসিড ক্ষাৰক আৰু লৱণ। ইয়াৰ পিছত তোমাৰ সেকেন্ড ইউনিট টেষ্ট আছে। সেকেন্ড ইউনিট টেষ্টত কি লাগিব চোৱা সেকেন্ড ইউনিট টেষ্টত লাগিব ক্লাছ 9 ৰ যেটো সেকেন্ড ইউনিট টেষ্ট আছে হেতু তোমাৰ নৱেম্বৰত হ'ব। ইয়াৰে যিকেটা তোমাৰ সিলেবাস আছে সেইকেটা তোমাৰ ইয়াতে এনুৱেলৰ কাৰণে 7 আৰু 11 নম্বৰ চেপ্টাৰটো লাগিব। আৰু ক্লাছ 10 ৰ যেটো সায়েন্সৰ সেকেন্ড ইউনিট টেষ্টৰ হেতু 4 নম্বৰ চেপ্টাৰ লাগিব কাৰ্বন এণ্ড ইটস কম্পাউণ্ড, কাৰ্বন আৰু তাৰ যৌগবোৰ। 12 নম্বৰ চেপ্টাৰটো লাগিব ইলেক্ট্ৰিসিটি, মানে বিদ্যুৎ চেপ্টাৰ লাগিব। 3 নম্বৰ চেপ্টাৰটো লাগিব মেটেল এণ্ড নন মেটেল, ধাতু আৰু অধাতু। 8 নম্বৰ চেপ্টাৰ হাউ ডু অৰ্গানিজমছ ৰিপ্ৰডিউস, জীৱসমূহে কেনেকৈ বংশবিস্তাৰ কৰে। ইয়াৰ পিছত বাকি যিকেটা ৰিমেইনিং পাৰ্ট আছে গোটেইকেটা তোমাৰ এনুৱেল এক্সামিনেশ্যনত লাগিব। ক্লাছ 9 ৰ এনুৱেল এক্সামিনেশ্যনত তোমাৰ ফাৰ্স্ট ইউনিট টেষ্ট আৰু হাফ ইয়াৰলি লগতে এইকেটাও লাগিব। 7 নম্বৰ চেপ্টাৰ লাগিব 11 নম্বৰ চেপ্টাৰ লাগিব ওয়াৰ্ক এণ্ড এনাৰ্জি। 4 নম্বৰ চেপ্টাৰ লাগিব ষ্ট্ৰাকচাৰ অফ এটম, মানে পৰমাণুৰ গঠন। 12 নম্বৰ চেপ্টাৰ লাগিব সাউন্ড, মানে শব্দ। 15 নম্বৰ চেপ্টাৰ লাগিব ইমপ্ৰুভমেন্ট অফ ফুড ৰিসোর্সেস, মানে খাদ্য সম্পদৰ উৎকৰ্ষ সাধন, এইকেটা লাগিব। আৰু তোমালোকৰ এনুৱেল এক্সামটো ফেব্ৰুৱাৰী টু মাৰ্চৰ পৰা হ'ব, মানে ফেব্ৰুৱাৰী লাষ্ট উইকত ষ্টাৰ্ট হ'ব আৰু মাৰ্চত শেষ হৈ যাব। ইয়াৰে পিছত তোমাৰ যেটো ক্লাছ 10 ৰ সায়েন্স আছে 10 ৰ সায়েন্সৰ এনুৱেল এক্সামিনেশ্যনত গোটেইখিনি চেপ্টাৰ লাগিব। আৰু হাফ ইয়াৰলিৰ পিছত এইকেটা তুমি পঢ়িবা, এটো মেনেজমেন্ট অফ নেচাৰেল ৰিসোর্সেস, প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা। 30 নম্বৰ চেপ্টাৰ মেগনেটিক ইফেক্টছ অফ ইলেক্ট্ৰিক কাৰেন্ট, বৈদ্যুতিক প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া। আৰু 15 নম্বৰ চেপ্টাৰ লাগিব আৱাৰ এনভাইৰনমেন্ট, মানে প্ৰাকৃতিক পৰিৱেশ। ইয়াৰে পিছত তোমাৰ যেটো ম্যাথছ আছে ম্যাথছৰ কাৰণে কি লাগিব চোৱা, এটো ম্যাথছৰ সিলেবাস হয়। ম্যাথছৰ সিলেবাসত তোমাৰ ইয়াতে ক্লাছ 9 ৰ যেটো আছে
9ৰটো আগতে চাই লওঁ আমি চোৱা ফাৰ্ষ্ট ইউনিট টেষ্টত লাগিব তোমাৰ ৰিভিজন চেপ্টাৰটো লাগিব তাৰপিছত নাম্বাৰ সিস্টেম মানে সংখ্যা প্ৰণালী 1 নম্বৰ চেপ্টাৰ লাগিব 2 নম্বৰ চেপ্টাৰ লাগিব পলিনোমিয়েল আৰু 3 নম্বৰ চেপ্টাৰ লাগিব কোঅৰ্ডিনেট জিঅমেট্ৰি ক্লাস 10ৰ কাৰণে ফাৰ্ষ্ট ইউনিট টেষ্টত লাগিব ৰিভিজন চেপ্টাৰ লাগিব 1 নম্বৰ চেপ্টাৰ লাগিব ৰিয়েল নাম্বাৰছ মানে বাস্তৱ সংখ্যা 2 নম্বৰ চেপ্টাৰ লাগিব পলিনোমিয়েল আৰু 6 নম্বৰ চেপ্টাৰ লাগিব ট্ৰায়াঙ্গলছ মানে ত্ৰিভুজ ইয়াৰে 6.2 এক্সাৰসাইজলৈ লাগিব তাৰ বাকিখিনি তাৰ পিছত লাগিব ইয়াৰে পিছত চাও আমি হাফ ইয়াৰলি কি লাগে হাফ ইয়াৰলিৰ কাৰণে তোমাৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ লগতে এইকেটা লাগিব এটো 4 নম্বৰ চেপ্টাৰটো লাগিব লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ সৰি এটো টু ভেৰিয়েবলছ নহয় এটো ওয়ান ভেৰিয়েবলছ হ'ব 6 নম্বৰটো হৈছে লাইনছ এণ্ড এংগলছ মানে ৰেখা আৰু কোণ লাগিব 7 নম্বৰটো ট্ৰায়াঙ্গলছ লাগিব আৰু 8 নম্বৰটো কোৱাড্ৰিলেটাৰেলছ মানে যিবোৰ তোমাৰ কোৱাড্ৰিলেটাৰেলছ আছে সেই চেপ্টাৰটো লাগিব ইয়াৰ পিছত তোমাৰ ক্লাস 10ৰ যেটো আছে ক্লাস 10ৰটো কি লাগিব হাফ ইয়াৰলিৰ কাৰণে ফাৰ্ষ্ট ইউনিট টেষ্টৰ লগতে কেটা লাগিব ট্ৰায়াঙ্গলছৰ এটো 6.2 আছিল তাৰ পিছত বাকি যিখিনি আছে সেইখিনি লাগিব 8 নম্বৰ চেপ্টাৰটো লাগিব ইন্ট্ৰোডাকচন টু ট্ৰাইগোনোমেট্ৰিৰ যেটো পৰিচয় হেতু লাগিব 3 নম্বৰ চেপ্টাৰ লাগিব পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ মানে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ লাগিব 7 নম্বৰ চেপ্টাৰটো লাগিব কোঅৰ্ডিনেট জিঅমেট্ৰি লাগিব এটো স্থানাঙ্ক জ্যামিতি আৰু 4 নম্বৰ চেপ্টাৰটো আছে কোৱাড্ৰেটিক ইকুৱেশ্যন মানে দ্বিঘাত সমীকৰণ আৰু 10 নম্বৰ চেপ্টাৰটো লাগিব সাৰ্কলছ এতে তোমালোকক এটা কথা কৈ থাও যদি তোমালোকে সিলেবাস ওয়াইজ পঢ়িব পাৰা তেতিয়া হলে কিন্তু তোমালোকৰ মাৰ্কটো বহুত ভাল আহিব বা তোমালোকৰ কন্টেন্ট নলেজটো ক্লিয়াৰ হৈ থাকিব তো চেপ্টাৰ ওয়াইজ আমি পঢ়িবলৈ ট্ৰাই কৰিম তোমালোকে 1 তাৰিখৰ পৰা কমপ্লিটলি সিলেবাস ওয়াইজ তোমালোকে নোটস লাগিলে নোটসও পাই যাবা আৰু ক্লাছবোৰ তোমালোকে ৰেগুলাৰলি পাই যাবা গতিকে তোমালোকে ইউটিউব চেনেলটো চাই থাকিবা সো সেকেন্ড ইউনিট টেষ্টত কি লাগিব ক্লাস 9ৰ কাৰণে 9 নম্বৰ চেপ্টাৰটো লাগিব এৰিয়াছ অফ প্যাৰালেলোগ্ৰাম এণ্ড ট্ৰায়াঙ্গলছ মানে সামান্তৰিক আৰু ত্ৰিভুজৰ কালি এটো চেপ্টাৰ লাগিব 12 নম্বৰ চেপ্টাৰটো লাগিব হিৰনছ ফৰ্মুলা সেকেন্ড যেটো ইউনিট টেষ্ট আছে যিবোৰ ইউনিট টেষ্ট আছে হেবোৰ কিন্তু স্কুলৰ পৰা বাছনি কৰি দিব পাৰে যে কোনবোৰ চেপ্টাৰ লাগিব এটো মই তোমাৰ যেটো একাডেমিক ক্যালেন্ডাৰ আছে হেতু মতে মই লিখিছো সো ক্লাস 10ৰ কাৰণে সেকেন্ড চেপ্টাৰ কি লাগিব সেকেন্ড ইউনিট টেষ্টৰ কাৰণে 5 নম্বৰ চেপ্টাৰ লাগিব এৰিথমেটিক প্ৰগ্ৰেছন মানে সমান্তৰাল প্ৰগতি লাগিব 11 নম্বৰ চেপ্টাৰ লাগিব কনস্ট্ৰাকচন মানে অঙ্কন যেটো চেপ্টাৰ আছে 12 নম্বৰ চেপ্টাৰটো লাগিব এৰিয়া ৰিলেটেড টু সাৰ্কলছ মানে বৃত্ত সম্বন্ধীয় কালি আৰু 14 নম্বৰ চেপ্টাৰটো লাগিব ষ্টেটিষ্টিক্স আৰু সেকেন্ড ইউনিট টেষ্টৰ ক্লাস 9ৰ যেটো তোমাৰ এনুৱেল এক্সাম আছে গোটেই কেটা চেপ্টাৰে লাগিব তাৰ লগতে যিকেটা বাকি চেপ্টাৰ আছিল মানে 14 নম্বৰ চেপ্টাৰ ষ্টেটিষ্টিক্স মানে পৰিসংখ্যা 13 নম্বৰ চেপ্টাৰটো আছে সাৰফেস এৰিয়া এণ্ড ভলিউমছ মানে সাৰফেস এৰিয়া পৃষ্ঠকালীৰ আয়তন লাগিব 10 নম্বৰ চেপ্টাৰ সাৰ্কলছ বৃত্ত লাগিব আৰু 15 নম্বৰ চেপ্টাৰ প্ৰবাবিলিটি লাগিব এতে চোৱা তোমাৰ যেটো তোমালোকৰ ফাইনেল এক্সাম আছে হেতু ফেব্ৰুৱাৰী টু মাৰ্চৰ হ'ব এটো আগতে গৈছো আৰু ইফালে তোমাৰ ক্লাস 10ৰ কাৰণে এটো যিকেটা তোমাৰ হাফ ইয়াৰলিৰ পিছত যেটো চেপ্টাৰ থাকিব হেতু হৈছে 13 আৰু 15 13 টো হৈছে সাৰফেস এৰিয়া এণ্ড ভলিউমছ মানে তোমাৰ পৃষ্ঠকালীৰ আয়তন থাকিব আৰু প্ৰবাবিলিটি চেপ্টাৰ থাকিব আৰু মেট্ৰিক পৰীক্ষাটো তোমালোকৰ এটো ফেব্ৰুৱাৰী টু মাৰ্চ ইয়াৰে ভিতৰত হৈ যাব আৰু তোমালোকৰ ইয়াতে যিকেটা ইউনিট টেষ্ট আছে হেকেটা মই মেনশন কৰি দিছো কোনটো কেতিয়া হ'ব হাফ ইয়াৰলি এক্সাম সেপ্টেম্বৰ মাহত হ'ব এটো ক্লাস 9 ৰ সেপ্টেম্বৰত হ'ব ক্লাস 10 ৰ সেপ্টেম্বৰত হ'ব এটো তোমালোকে মনত ৰাখিবা চেপ্টাৰ ওয়াইজ তোমালোকে আৰু সিলেবাস ওয়াইজ তোমালোকে পঢ়াটো আৰম্ভ কৰি দিয়া তোমালোকে এটো চেনেলতে সকলোখিনি কথা পাই যাবা তো আজিৰ কাৰণে এইখিনিয়ে আশা কৰিছো তোমালোকৰ বহুত সহায় হ'ব ধন্যবাদ